আজি বজালী আৰু বৰপেটা বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প সভা আৰু সেই বিজয় সংকল্প সভাৰ প্ৰথম কাৰ্যসূচীত ইতিমধ্যে ভাষণ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকী। আমি পুনে পুনে আপোনালোকক বৰপেটালৈ লৈ গৈছো। আগতে ভাবিছিল ক'ত হ'ব, এতিয়া অসমে কৰিব পাৰে। বৰপেটা বহৰী এই অঞ্চলবিলাকৰ সত্ৰ সংস্কৃতি কৰি দিয়া। বৰপেটা আমাৰ চহৰ ৰেল লাইনৰ লগত সংযোজিত নাই। এই গোটেই বৰপেটা সৰ্থেবাৰীৰ ৰাইজৰ যি দুখ আছিলে, এইবাৰ আমি দূৰ কৰাৰ বাবে চেষ্টা কৰিম। যোৱা 10 বছৰত পৰিৱেশ বেলেগ আছিল। আমাৰ কেণ্ডিডেট দীপক এক্টিভ মানুহ, জানা মানুহ, লগত মই থাকিম। আৰু এইবাৰ আমি বৰপেটা সৰ্থেবাৰী বহৰী এই গোটেই অঞ্চলটো কাবাৰ যদি নাম লোৱাও নাই, সকলোকে আমি উন্নতিৰ পথলৈকে আগুৱাই লৈ যাম। মই বিশেষ কথা ক'ব খোজা নাই। আজি সাধাৰণতে ইলেকশ্যনৰ মিটিং 11টাৰ পৰা আৰম্ভ হয়, কিন্তু আজি মই অলপ ঘৰলৈকে গৈ অলপ পূজাত ঘৰত সদায় বাসন্তী পূজা কৰোঁ। সেইকাৰণে মনত এটা ইচ্ছা আছে যে গৈ অষ্টমীৰ সেৱা ল'ব পাৰিলে ভাল। ৰাতি আকৌ মঙলদৈলৈকে যাব লাগিব। সেইকাৰণে অলপ সোনকালে আপোনালোকক মিটিঙত মতা হ'ল। তাৰ বাবে আপোনালোকে বেয়া নাপাব। কিন্তু বৰপেটাত মিটিং কৰাৰ প্ৰয়োজন নাই, ইয়াত আমি জিকিমেই। সৰ্থেবাৰীত মিটিং কৰাৰ প্ৰয়োজন নাই, ইয়াত আমি জিকিমেই। জিকাৰ পিছতহে ইয়াত মিটিং লাগে উন্নতিৰ কাৰণে, হয়নে নহয়? ভোট আপোনালোকে দিবনে নাই? আমাক সকলোৱে দিব নহয় নে? নিদিয়া কোনোবা আছে নেকি ইয়াতে? কোনোতো নাই, সকলোৱে দিব। আৰু এইবিলাক কথা যাতে কোনেও প্ৰচাৰ নকৰে যে উদ্ধৱ দাসহে বিজেপি, অমুকহে বিজেপি, সেইগিলা কোনো নাই। দীপকৰ লগত 100% হিমন্ত বিশ্ব শৰ্মা আছে, 100% নৰেন্দ্ৰ মোদী আছে। কোনো যাতে অপপ্ৰচাৰ নচলায়, তাৰ কাৰণে মই আজিয়ে কৈ গ'লো, অসমীয়া মানুহক ভাগ ভাগ কৰিব নাপায়, আমি একেলগে থাকিব লাগে। আৰু সেইকাৰণেও ভগৱানে কংগ্ৰেছ পাৰ্টিৰ নমিনেশ্যনখনেই কেঞ্চেল কৰি দিছে যে যা। এই নমিনেশ্যনখন কিয় কেঞ্চেল হ'ল? কাৰণ বৰপেটাত এজন আমাৰ জাতি মাটি ভেটি ভাল পোৱা MLA লাগে। আৰু সেইকাৰণে ভগৱানেও এইবাৰ আমাক আশীৰ্বাদ দিছে।